খবৰ আশা কৰোঁ সকলোৱে ভাল আছে, ময়ো ভাল আছোঁ। আপোনালোকৰ মাজত লৈ আহিছোঁ নতুন এটা ভিডিঅ' যিটো আমাৰ ঘগাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো আজি হৈছে অভিনন্দন খবৰ আৰু এটা হৈছে আমাৰ আৰু বিদায় খবৰ। দুয়োটাই খবৰ এক লগত আমি কৰিবলৈ চেষ্টা কৰিম, যিহেতু আপোনালোকে নিশ্চয় চাব বুলি আশা আছে এইখন ভিডিঅ'ৰ জৰিয়তে। ব্লগ আমি এতিয়া ঘগাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো আৰু অলপ বাকী আছে যিটো যাবৰ কাৰণে যিটো আমি আপোনালোকক গৈ পিনে সুন্দৰ ভিডিঅ' এটা দিবলৈ চেষ্টা কৰিম আমাৰ ঘগাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ। হেই গাইজ, ফাইনেলি যিটো আমাৰ ক্লাছ 6, 7, 8 তিনিটা ক্লাছ ছুটি দিয়া হৈছে আৰু যিটো বৰ্তমান 9, 10 ক্লাছখন ৰখা হৈছে, যিহেতু এতিয়া অভিনন্দন সভা আৰু যিহেতু বিদায় সভা এক লগতে কৰা হ'ব আপোনালোকক কৈছোঁ। আৰু যিহেতু ব্লগ এতিয়া আমি ভিতৰলৈ এণ্ট্ৰি কৰোঁ, যিহেতু মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যিহেতু ঘৰলৈ গৈ আছে আৰু ব্লগ এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰোঁ। হেল্ল' গাইজ, ফাইনেলি অহাৰ লগে লগে চাইছোঁ যে যিহেতু আমাৰ যি কাৰ্যসূচীকেইটা আছিলে এই কাৰ্যসূচীকেইটা আৰম্ভ হৈ গৈছে ইতিমধ্যে। আৰু যিটো আপোনালোকে চাব পাৰিব, যিটো আমাৰ প্ৰাণেশ ছাৰ, যি আমাৰ ঘগাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো হেডমাষ্টাৰগৰাকীয়ে যিটো দুই এষাৰ ক'ব আৰু আপোনালোক নিশ্চয় শুনিব বুলি আশা আছে। থেংক ইউ। আমাৰ 2024 বৰ্ষত এই বছৰৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ 58জন ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিলে। তাৰে ভিতৰত 44গৰাকী ছেকেণ্ড ডিভিজনত কিছু নম্বৰৰ কাৰণে ফাৰ্ষ্ট ডিভিজন পোৱা নাছিলে আৰু 13জনে ফাৰ্ষ্ট ডিভিজন সহ লেটাৰ মাৰ্ক সহ উত্তীৰ্ণ হ'বলৈ পাৰিছিল। আৰু তেখেতসকলক আমি প্ৰথম বিভাগৰ আমি প্ৰতি বছৰে প্ৰথম বিভাগৰ যিসকলে যে উত্তীৰ্ণ হয় তেওঁলোকক আমি SMDC আৰু শিক্ষক গোটে এনে ৰাইজে মিলি আমি কিছু নগদ ধনেৰে আৰু সম্বৰ্ধনা মানপত্ৰ দি আমি চিৰাচৰি নিয়মমতে চলি আহিছিলোঁ। আজিও সেই অনুষ্ঠানটো কৰিবলৈ ওলাইছোঁ। আৰু বিদায় শিক্ষকজনৰ আজিয়ে তেওঁৰ কৰ্ম জীৱনৰ পৰা অৱসৰি ল'ব। যিহেতু স্কুল ৰাতিপুৱা 7:30টাৰ পৰা 1টা বজালৈকে হয়, গতিকে 1টা বজাৰ পিছৰ পৰা তেখেতৰ কৰ্মজীৱন স্কুলত যিটো আছিলে তাৰ পৰা অব্যাহতি ল'ব। গতিকে তেখেতৰ বিদায় খবৰটো আজিৰ দিনটোতে এই শুভ দিনতে অনুষ্ঠিত কৰিলোঁ। এইখিনি আছিলে সভাৰ মূলত উদ্দেশ্য। ধন্যবাদ। কাৰণ আমাৰ ছাত্ৰ ছাত্ৰী হৈছে আমাৰ আটাইতকৈ আচল আমাৰ এই বিদ্যালয়ৰ সম্পদ হৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল। গতিকে সেই সম্পদ যদি আমি ভালকৈ গঢ় দিব নোৱাৰোঁ তেতিয়া আমাৰ ক'ৰবাত যে কিবা ৰৈ যাব সেই তেনেকুৱা লাগিব। গতিকে আমাৰ শিক্ষাগুৰুসকলৰো এইখিনিতে কৰণীয় আছে, যাতে শিক্ষাগুৰুসকলেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে তেওঁলোকৰ দায়িত্ব কৰ্তব্য তেওঁলোকৰ যাতে সুচাৰুৰূপে পালন কৰি যায় আৰু সময়মতে বিদ্যালয়লৈ আহে। হেই গাইজ, ফাইনেলি যিটো সকলো মন্তব্য দিবলৈ হ'লে বহুত দীঘলীয়া হৈ গৈ আছে যিটো আমাৰ এইখন ভিডিঅ', আৰু সেইটো কাৰণে আমি সকলো মন্তব্য দিবলৈ পৰা নাই, যিহেতু তাৰ কাৰণে অকণমান দুখিত মই। আৰু যিহেতু আপোনালোকে পুৰা ফুল ভিডিঅ'টো চাব বুলি আশা আছে। আৰু তেখেতক 1500 টকা প্ৰদান কৰিছে আমাৰ প্ৰধান শিক্ষক মহোদয়। আমাৰ পদবী প্ৰদান কৰিব আমাৰ দাস ছাৰে। হেই গাইজ, ফাইনেলি যিটো সকলোকে যিহেতু ফাৰ্ষ্ট ডিভিজন লেটাৰ 4টা আৰু এনেকুৱা বহুত মানুহ আছে আমাৰ যি মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে যিহেতু এখন যিহেতু প্ৰমাণ যি চাৰ্টিফিকেটখন আছে চাৰ্টিফিকেটটো আৰু লগতে ফুলাম গামোচা আৰু লগতে কিবা নগদ ধনেৰে প্ৰাইজ দিয়া হৈ আছে। আৰু যিহেতু এইখিনি কাৰ্যসূচী আমি সকলো দেখাবলৈ চেষ্টা কৰিম এইখন ভিডিঅ'ৰ জৰিয়তে। আৰু তাৰপিছত হ'ব যিহেতু আমাৰ তাৰ বিদায় সভা আছে, সেই বিদায় সভাটোও দেখাবলৈ চেষ্টা কৰিম, নিশ্চয় চাব বুলি আশা আছে। এতিয়ালৈকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই আপোনালোকে যাৰ ফ্ৰেণ্ড আছে সেইটো সকলোকে যাতে পাই যায়। আমাৰ মৰমৰ যি ঘগাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে সিহঁতক যাতে সকলোৱে যাতে ভিডিঅ'খন পায় তাৰে মোৰ কামনা। হেই গাইজ, ফাইনেলি বিদায় সম্বৰ্ধনা সহ শিক্ষক শ্ৰীযুত সত্যজিৎ আচাৰ্য দেৱৰ ঘগাৰণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিহেতু আজি সভা
যিটো আৰম্ভ হ'বলৈ গৈছে, যিটো আপোনালোকে নিশ্চয় চাব বুলি আশা আছে। বিদায় সভা আৰু সকলোৱে যি মৰমৰ যি ছাত্ৰ ছাত্ৰীসকল আছে সকলোৱে মিলি পিনে একলগ হৈ পিনে যিটো ফুলম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ আই ছাৰক, আৰু সকলোৱে চাব বুলি আশা আছে। থেংক ইউ। সেই গেছ ফাইনেলি আজিও যিহেতু মনত পৰিছে সেই যি আমাৰ ছাৰ আছিলে, যিটো আমাৰ পৰা চিৰবিদায় লৈছিলে, যি ঠাকুৰী ছাৰ, আৰু যিটো কি কৰিম উপায় নাই, যিটো আমাৰ মাজত যিটো আই ছাৰৰ যিহেতু আজি বিদায় সভা, আৰু এনেও আমাৰ স্কুলত বহুত ছাৰ বাইদেউ বহুত কম আছে, যিটো তাও আৰু কমি গ'ল, বহুত বেয়া লাগি আছে। যিটো আই ছাৰৰ যিটো কান্দি আছে, কি কৰিব উপায় নাই, যিটো যাৰ সময় ইমানখিনি কাৰ্য কৰিবই লাগিব চৰকাৰী আইন মতে। আৰু বিশেষকৈ যিটো আমাৰ ঘগৰা নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিটো 12 বছৰ ধৰি যিটো শিক্ষা প্ৰদান কৰিছিলে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু ছাৰৰ যদি কিবা ভুল কৰি থাকোঁ মই, যিটো আপোনালোকে ক্ষমা কৰি দিয়ে তাৰে মোৰ কামনা। আৰু ব্লগ আমি ভিডিঅ'টো আগলৈ গুচি যাওঁ। যিমান ষ্টুডেণ্টকেইটা আছে সকলোৱে কান্দি আছে, যিহেতু ছাৰৰ যি আমাক যি পোহৰখন দেখাইছিলে, সেইখন পোহৰ যিহেতু কালিৰ পৰা আমাৰ সেইখন ছাৰ নাপাওঁ, যিটো আৰু মাজে মাজে আহিব বুলি কৈছে আমাৰ আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বহুত বেয়া লাগি আছে, কি কৰিম উপায় নাই। যিহেতু ছাৰক সকলোৱে আমাৰ মৰমৰ ছাৰ বাইদেউ বা মৰমৰ ছাত্ৰ ছাত্ৰীসকলে যিটো ফুলাম গামোচা আৰু লগতে গিফ্ট দি আছে ছাৰক, আৰু এইখিনি যিহেতু ছাৰে চাব পাৰিব ঘৰত বহি পিনে, এইখন দিছিলে মোক যোনদিনা মই ৰিটায়াৰ হৈছিলোঁ। আৰু সেইটোৱে আৰু ব্লগ আমি ভিডিঅ'টোৰ ওপৰত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, নিশ্চয় চাব বুলি আশা আছে। বিদায়ী দিনটোত মোৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে এটা কথা আজিৰ দিনটোত মোৰ মনত পৰিছে, বিদ্যালয় আৰম্ভণিৰে পৰা এই বিদ্যালয়খন এম.ই. আৰু হাইস্কুল দুইখন অনুষ্ঠান যদিওবা একত্ৰীকৰণ হৈছে, এই কৰ্তব্যৰত অৱস্থাতে স্বৰ্গগামী হোৱা দুজন আমাৰ শিক্ষক সতীৰ্থ স্বৰ্গীয় ৰুদ্ৰ গাজৰেল আৰু আন এজন কৰ্মৰত শিক্ষক আমাৰ লীল বাহাদুৰ ঠাকুৰী ছাৰ আমাৰ মাজৰ পৰা স্বৰ্গগামী হৈছে। তেখেতৰ আত্মা য'তেই থাকক, ভগৱন্তই তেখেতসকলক স্বৰ্গগামী কৰাত সহায়ক হওক, এইখিনি মই প্ৰাৰ্থনা জনাইছোঁ। ইয়াত আমাৰ 12 তাৰিখৰ পৰা 12 বছৰ পৰীক্ষা ইয়াত কৰ্ম কৰি গৈছে। আৰু মই এটা কথা দেখিছিলোঁ আই ছাৰৰ, যে তেওঁ বিদ্যালয়ত সদায় সময়মতে আহিছে, সদায় ঘৰত সময় দি আহেতো, আৰু মোক যেতিয়াই পায় তেতিয়া গুড মৰ্ণিংটো দিয়ে। তাৰমানে মই দেখিছোঁ সদায় যাকেই পায় তেওঁ ৰাস্তাত, মোক বুলি নহয়, মই ঘৰৰ সন্মুখত মাষ্টৰ আছে তেখেতক দেখিলেও মাত এষাৰ দি আহে। মই এইটো দেখিছিলোঁ যে তেওঁ সময়মতে আহিছে। যোৱাটো মই ইমান লক্ষ্য কৰা নাই, কিন্তু অহাটো মই কেতিয়াবা মই ৰাস্তাত অহা যোৱা কৰি থাকোঁ ৰাতিপুৱা, তেতিয়া দেখোঁ যে তেওঁ সময়মতে আহে। এইটো কোৱা নাই যে বেলেগ শিক্ষকবিলাক নাহে, সকলোৱে আহে, কিন্তু তেওঁ যিহেতু আজি অৱসৰ লৈছে, কথাটো মই স্বীকাৰ কৰোঁ যে এজন সমাজৰ এই অঞ্চলৰ ব্যক্তি হিচাপে তেওঁ এজন ভাল শিক্ষক হিচাপে ইয়াত আমাৰ মাজত পৰিচয় দি গৈছে। যে শিক্ষক এজন হ'লে সদায় নিয়মিত মতে স্কুলত আহিব লাগে, নিয়মিতভাৱে যাব লাগে। আপোনালোকে ভিতৰত নিশ্চয় ভালকৈ পঢ়াইছে, ক্লাছৰুমত আপোনালোকে তেওঁৰ যিটো শিক্ষা ব্যৱস্থা কৰিছে, যে আৰ্টছৰ শিক্ষক হৈও তেওঁ গণিত শিক্ষা দিছে। তো এইটো এটা
তেওঁ নিশ্চয় এই গুণটো আছিল। এনেকুৱা নহয় যে কোনোবাই BSc কৰিছে তেওঁহে গণিতটো ভালকৈ পঢ়াব পাৰিব, কোনোবাই আৰ্টছ কৰিছে তেনেকুৱা নহয়। এইটো এটা ইচ্ছাৰ এটা কথা থাকে যে ইচ্ছা কৰিলে সকলো কথাই সম্ভৱ হৈ উঠে। তো তেওঁৰ অন্তৰতে ইচ্ছাটো আছিলে, যাৰ কাৰণে তেওঁ আমাৰ ইয়াত অংকৰ বিষয়টো তেওঁ লৈ আছিলে। সেৱা জনাইছোঁ, আমি তেখেতক শুভেচ্ছা জনাইছোঁ। জানে যিহেতু আজি আমাৰ যি এইখিনি হৈছে কাৰ্যসূচীখিনি, আৰু যিহেতু আমাৰ পৰা যি ছাৰ আমাৰ সৰুৰ পৰা যিহেতু 13 বছৰ প্ৰায় আমাৰ ক্লাছ কৰোৱাৰ পিছত যিহেতু আজি বিদায় সভা অনুষ্ঠিত কৰা হৈছে, আৰু তাৰে বিষয়ৰ পৰা যিহেতু আমি যি ছাৰগৰাকী আমাৰ পৰা যিহেতু বিদায় ল'ব, যিহেতু মাজে মাজে সময় যিহেতু চোৱা চিতা কৰিব, সেইখিনি আৰু আপোনালোকক এডজাষ্ট কৰিবলৈ যিহেতু ছাৰৰ পৰা পৰামৰ্শ ল'বলৈ চেষ্টা কৰিম। ছাৰ যিহেতু কি ক'ব আজি যিহেতু ইয়াৰ পৰা লৈছে আৰু বিদায় হ'ব। তাৰমানে মই যিমান বছৰ ইয়াতে আহিছিলোঁ, আমাৰ মাননীয় প্ৰধান শিক্ষক তেখেতে আমাক এটা উপদেশ দিছিলে যে তোমালোকৰ নিজৰ ডিউটিখিনি নিজে কৰি যাবা, পিছত বাকীখিনি কাম তোমালোকে কৰিব নালাগে। তো আমি তেনেকৈ মোৰ ডিউটি মই কৰি গৈছোঁ। আৰু ক্লাছত যেতিয়া মই ক্লাছ কৰিব গৈছিলোঁ তেতিয়া মই ষ্টুডেণ্টক প্ৰথমতে কৈছিলোঁ যে তোমালোকে যদি কিবা বুজি নোপোৱা মোক একবাৰ নহয় 100 বাৰ মোক সুধিবা, মই যিমানখিনি পাৰোঁ সেইটো তাৰমানে কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। আৰু মই গণিত যেতিয়া কৰোঁ তেতিয়া এটা নহয়, আমি 2-3টা নিয়মত দেখাইছোঁ। তাৰমানে তেতিয়া মই কৈছোঁ এইটো এটা নিয়ম, এইটো এটা নিয়ম, এইটো এটা, এই 3টাৰ ভিতৰত তোমাৰ যিটো সহজ লাগে সেইটোকে কৰিবা। আৰু মই তেনেকৈ কৰি আছিলোঁ আৰু কৰি আছোঁ, আৰু অহা ভৱিষ্যতে তেনেকৈ কৰি যাম। এইখিনিয়ে। ঠিক আছে, যিহেতু ছাৰৰ মন্তব্যটো শুনি পিনে ভাল লাগিছে। আৰু এটা কথা কি, ছাৰে যেতিয়া নেকি ক্লাছ কৰাৰ সময়ত এটা চাউণ্ড অহা নাছিলে, এনেকুৱা মানে মনোযোগ দিছিল আমাৰ ল'ৰাকেইটা। আৰু যিহেতু আজি যি ৰিজাল্ট মেট্ৰিকৰ ৰিজাল্টখিনি ওলাইছে, চাবই পাইছে আপুনি কিমান ধুনীয়া এটা ৰিজাল্ট লৈ আহিছে আমাৰ ঘগৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ। আৰু বিশেষকৈ আমি পূৰা ইয়াতো যি ভিউখিনি দিবলৈ চেষ্টা কৰিম। আমাৰ আইচ ছাৰ যিহেতু মাজে সময়ে আহি থাকিব, পুনৰ লগ পাম বুলি আশা আছে। ঠিক আছে ছাৰ, বাই। বৰা ছাৰ যিহেতু বৰা ছাৰে কি কয় সেইটো শুনিবলৈ চেষ্টা কৰিম। ছাৰ যিহেতু কি ক'ব আজি বিষয়ে? নহয়, আমি মানে আজি বৰ ভাল সতীৰ্থ এজনক মানে আমি আজি বিদায় দিবলগীয়া হৈছে কৰ্মৰ পৰা। কিন্তু তেওঁক আমি খুব বহুত বেছি ভাল পাওঁ। তেওঁ ইমান কৰ্মোদ্যমী আৰু যিকোনো কামতে কোনো হেলা নাই, সমানে আগবাঢ়ি যায়। ল'ৰা ছোৱালীখিনিও খুব ভাল পায়। ল'ৰা ছোৱালীখিনি মানে গালিও পাৰে, কিন্তু তথাপি ল'ৰা ছোৱালীখিনিয়ে ভাল পায় তাক। কিয় নাজানো তাক কি গুণ আছে, মোৰ কেতিয়াবা তালৈ ঈৰ্ষাও লাগে এইটো কথাৰ কাৰণে। মানে কিন্তু ভাল লাগিলে আমি মানে কিন্তু আইচাৰক আমি আকৌ স্কুলত বিচাৰিম। তেখেতক আমি 12 বছৰ এইখন স্কুলত পালোঁ। মাজে মাজে আমাৰ মাজত নলগাও নহয়, লাগে আমাৰ দুইটা টিংখিঙীয়া স্বভাৱৰ মানুহ আমি। কিন্তু কিন্তু হ'লেও আমি দুইটাই বুজি পাওঁ। ভাল লাগিলে। আইচাৰক মানে সুস্বাস্থ্য দিয়ক, ভগৱানে কৃপা কৰক, ল'ৰা ভাল হওক, বৌ হ'লে ধৰক। আমি সদায় ভাগ্য কাৰ্ডে আগতেও আছোঁ, এতিয়াও থাকি আছোঁ, আৰু পিছতো থাকিম বুলি আমি ভাবিছোঁ। আৰু ধন্যবাদ দিয়া তোমাক ন। ঠিক আছে, আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ। আৰু পুনৰ ভিডিঅ' লগ পাম বুলি আশা আছে। থেংক ইউ।